হয়, আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচন পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হৈছে। আমি এই মুহূৰ্তত উপস্থিত আছোঁ ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফলিমাৰী এম ই স্কুল ভোট কেন্দ্ৰত আৰু এই ভোট কেন্দ্ৰত পুৱা ৭:৩০ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। কিন্তু নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা মতে পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ কৰি আবেলি ৪:৩০ বজালৈকে ভোটদান প্ৰক্ৰিয়া চলিব পাৰিব। কিন্তু দেখা গ'ল ফলিমাৰী এম ই স্কুলৰ এই ভোটদান ভোট কেন্দ্ৰ আৰু এই কেন্দ্ৰই আমাৰ সহযোগীয়ে দেখাবলৈ যত্ন কৰিব যে হয়তো এতিয়ালৈকে যিটো লানি নিচিগা ভিৰ ভোটাৰসকলে শাৰী পাতি থিয় হৈ আছে ভোটদান দিয়াৰ কাৰণে। এতিয়া ৬ বাজিছে, তথাপিও আজি ইমান ধৰণৰ ইয়াতে দেখা গ'ল যে ১,০৫১টা ভোট ১,০৫১টা ভোটৰ ভিতৰত বৰ্তমানলৈকে ৬৬৬টা ভোট পল হৈছে। বাদ বাকী প্ৰায় ৪০০ ভোট এতিয়াও দিবলৈ বাকী আছে। গতিকে কিয় পলম হ'ল এই হিচাপত আমি উদীয়মান যুৱকৰ পৰা আমি জানিবলৈ যত্ন কৰিম। আচলতে কাৰণ কি কাৰণত এনেকুৱা হ'বলৈ পালে? প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, ৰাতিপুৱা ৭ বজাৰ পৰা মানুহ আহিছে ইয়াত যিটো পলিং ষ্টেচন এৰিয়া আছে আমাৰ ফলিমাৰীত। এই ফলিমাৰীত চাওক, আপোনালোকে নিশ্চয় চাইছে, গমেই পায় যে ইয়াত বহুত মানুহ গেডাৰিং কৰি আছে। এইটো ১ নম্বৰ কাৰণটো কি হ'ব? হোৱাট কাইণ্ড অফ থিং ইজ দিছ? হাউ ইজ ইট পচিবল? চাওক, ইয়াত ইমান মানুহ গেডাৰিং হৈ আছে। একচুৱেলি ১ নম্বৰ কাৰণ মই ভাবোঁ, বা আপোনালোকে ৰাইজক সুধিলে নিশ্চয় এনচাৰটো দিব, উত্তৰটো ক'ব পাৰিব চাগে। চাওক, মই ভাবোঁ একৰ্ডিং টু মি যিটো পলিং অফিচাৰ আছে, এই অফিচাৰবিলাকৰ যিটো আপোনাৰ লেহেমীয়াকৈ যিটো কাম কৰিছে, সেই তেওঁলোকৰ গাফিলতিৰ কাৰণে ইমান লেট হৈ আছে। মানুহবিলাকে কেনেকৈ ভোট দিব? সৰু বহুত অসুস্থ মানুহ আছে, মুৰব্বীয়ান সমাজ আছে, তাৰপিছত মহিলাসকল আছে। ঘৰত যাব কেতিয়া আৰু ভোট কেনেকৈ দিব? ইমান এটা ৰাতিপুৱাৰ পৰা খাই আহিছে, বিৰাট অসুবিধাৰ সৃষ্টি হৈছে। গতিকে ইয়াক নে দায়ী কোন হ'ব? গতিকে আপোনালোকে চাগে আৰু ৰাইজ আছে, সাধাৰণ সচেতন ৰাইজ, আপোনালোকে হয়। এতিয়া ৬ বাজিছে, তথাপিও যদি দেখা গ'ল যে শাৰী পাতি থিয় হৈ আছে, ভোটাৰসকলে ভোট দিব পৰা নাই আৰু ভোট দিয়াৰ পিছতহে যাব পাৰিব। কিন্তু নিয়ম অনুযায়ী মানে নিৰ্বাচন আয়োগৰ যিটো নিয়ম, সেই নিয়ম অনুযায়ী দেখা গ'ল যে হয়তো ৪:৩০ বজালৈকে সিহঁতে ভোট দিব পাৰিব। কিন্তু তাৰ পিছতো দেখা গ'ল ৬ বাজিছে, সিহঁতে লাইনত থিয় হৈ থাকিব লগা হৈছে। গতিকে মূল কাৰণ এতিয়া হ'ল পলিং অফিচাৰৰ লেহেমীয়াৰ ফলত। আমি আৰু জানিবলৈ যত্ন কৰিম। হয়তো ইয়াতে মুৰব্বী এজন আছে, তেখেতৰ পৰা আমি জানিব বিচাৰোঁ আচলতে কিহৰ কাৰণে আমাৰ মানে অফিচাৰবিলাক মানে লেজি আছে। মানে এটা কৰি ভোট লোৱাতে মানে আধা ঘণ্টা কৰি দেৰি কৰে, মানে দেখিবই নপাৰে। মানে আধা ঘণ্টা কৰি দেৰি কৰে, মানে চকুৰ পাৱাৰটো কম আছে। ঠিক আছে, তাৰমানে পলিং অফিচাৰৰ চকুৰ পাৱাৰ কম আছে, হয়তো সিহঁতে লেহেমীয়া কৰিছে, এনেধৰণৰ এটা অভিযোগ উত্থাপন হৈছে। আচলতে কিহৰ কাৰণে এই পলম হৈছে? এই পলমখিনি হ'লে আমাৰ পুলিং এজেণ্ট যিজনে আছে, এই পুলিং এজেণ্টৰ তাৰ চকুৰ প্ৰব্লেম আছে, তাই দেখা নাপায়। এটা ভোটৰ কাৰণে মিনিমাম ৫ মিনিট ৰখি থাকে। সেইকাৰণে এই পলমৰ আমাৰ এই ভোটখিনি দিয়াৰ কাৰণে অসুবিধা হৈছে। তথাপি এতিয়া দেখা গ'ল যে হয়তো প্ৰায় ৪০০ ভোটাৰ এতিয়াও ভোট দিয়াৰ কাৰণে বাকী আছে। গতিকে এইখিনি ভোট দিবলৈ কিমান সময় লাগিব বুলি ভাবে? মিনিমাম ১১টা বাজিব। আচলতে কথা হ'ল যে ভোটাৰ পলিং অফিচাৰৰ লেহেমীয়াৰ ফলতে এনেধৰণৰ পলম হৈছে আৰু এতিয়া ৪০০ ভোটাৰ এতিয়াও ভোট দিবলৈ বাকী আছে। গতিকে নিশা ১১টা বজাত হয়তো বাজিব পাৰে সিহঁতৰ ভোটদান প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ।